টুৰিষ্ট ইয়াতে ভিজিট কৰিবৰ কাৰণে তেওঁলোকৰ ওপৰত এডভাইজাৰী লগাই থৈছিলে। আজি সেই টুৰিষ্ট ভিজা উইড্ৰ হৈছে। অসমত ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন চৰকাৰ দুইখনৰ প্ৰচেষ্টাত আজি ভাল হোৱা আৰম্ভ হৈছে। কেছ ৰেজিষ্টাৰ কমিছে, গুলি বন্দুক বাৰুদ এইবিলাক লাহেকৈ নাইকিয়া হৈছে। এতিয়া গুড ইনভেষ্টমেণ্ট ডেষ্টিনেশ্যন হিচাপে যেতিয়া আমি কৈ থাকোঁ, তাৰপিছত যেতিয়া এনেকুৱা পৰিৱেশ হয়, তাৰ কাৰণে কোন আজি ছেমি কণ্ডাক্টৰ 19 চনত যদি প্ৰধানমন্ত্ৰী জাপানৰ আহিলেহেঁতেন, আজি এতিয়া আমি এতিয়া আলোচনা কৰি আছোঁ 26 চনত যে ছেমি কণ্ডাক্টৰ প্ৰডাকশ্যন হ'ব, কিন্তু তেতিয়াই ছেমি কণ্ডাক্টৰ হ'লহেঁতেন। আজি সেই ছেমি কণ্ডাক্টৰ হোৱাৰ কাৰণে আজি আমি আকৌ নতুনকৈ ডাঙৰ ছেমি কণ্ডাক্টৰৰ কথা আলোচনা কৰাৰ সুযোগ পাইছোঁ। আজি 27,000 কোটি টকা ছেমি কণ্ডাক্টৰ তাতে হৈছে। আমাৰ লগত এতিয়া তাতকৈ ডাঙৰ এমাউণ্টৰ ছেমি কণ্ডাক্টৰ মানুহে আহি আমাৰ লগত কথা পতা আৰম্ভ কৰিছে, মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰিছে। তো ফৰ হোৱাই আছে ইছ্যু, ঠিক আছে, চব কথা চবভাগে চলিবতো। অৰুণোদয়ো দিব লাগিব, আমি ছেমি কণ্ডাক্টৰো বনাব লাগিব, মহিলা আত্মসহায়ক গোটকো পইচা দিব লাগিব, যুৱক যুৱতীসকলক আত্মনিৰ্ভৰ কৰিবৰ কাৰণে CM ট্ৰিপুলেও দিব লাগিব, ডিফেন্স মেনুফেকচাৰিং হাবো বনাব লাগিব, ছবিও আঁকিব লাগিব, আঁকিম ছবি, গানো গাম। অসমৰ ল'ৰাই গান গাইছে, অসমৰ ল'ৰাই ছবি আঁকিছে, আকৌ তাৰ কাৰণেও পৰিৱেশ বনাব লাগিব। উই আৰ ৰেডি টু ডু। বাট কথাবিলাক অসমখন আগুৱাই লৈ যাবলৈ হ'লে চবে হাতে হাত ধৰি আগুৱাব লাগিব, চবে হাতে হাত ধৰি আগুৱাব লাগিব। এয়াৰপৰ্টৰ পৰা নমাৰ পিছত যদি টায়াৰ টিউব দুইচলা কাঠি যদি চলি থাকে ধাৰাপুৰত গৰলত, পিছৰ ফ্লাইটখনতে উভতি যাব, পিছৰ ফ্লাইটখনতে উভতি গুচি যাব কোনোবা ইনভেষ্টৰ আহিলে। ধাৰাপুৰত আৰু যেতিয়া গৰলত দুইচলা কাঠি জ্বলি থাকিব, টায়াৰ জ্বলি থাকিব, ডিব্ৰুগড় যেতিয়া লাহোৱালত টায়াৰ টিউব যেতিয়া জ্বলি থাকিব, হো হো হা হা চলি থাকিব, 10,000 কোটি লৈ অহা ইনভেষ্টৰ পিছৰ ফ্লাইটখনত টিকেট কাটি গুচি যাব। তো কোনে দায়িত্ব ল'ব? অসমৰ ৰাইজে দায়িত্ব ল'ব লাগিব।